কোনে জানে আপোনাৰ বুকুৰ যন্ত্ৰণা কিমান? কোনে জানে আপোনাৰ ধৈৰ্য কিমান? তথাপি কিন্তু আপুনি নিৰাশ নহয়, আশাবোৰ বুকুত বান্ধি আগুৱাই যাব লাগিব। এইখন সমাজৰ লগত, এইটো যুগত, এইখন পৃথিৱীতে আপুনি শেষ সময়লৈকে দুখবোৰ বকচাত বান্ধি হাঁহি হাঁহি সমাজৰ লগত মিলিব লাগিব, পৰিয়ালৰ লগত মিলিব লাগিব, আত্মীয়ৰ লগত মিলিব লাগিব। এইখন পৃথিৱীতে আপুনি দুখবোৰ বকচাত বান্ধি লৈ গোটেই জীৱন কঢ়িয়াই লৈ ফুৰিব লাগিব। আৰু এইখন পৃথিৱীতে আপুনি শেষ সময়লৈকে থাকিব লাগিব। দুখ যন্ত্ৰণা বুলি দুখবোৰ আপুনি কেতিয়াও দুখ হিচাপে নাভাবি সেইবিলাক ভগৱানে দিয়া আশীৰ্বাদ হিচাপে লৈ আপুনি আপোনাৰ জীৱন যাত্ৰাত সফল হ'ব লাগিব। আৰু সেইবোৰ আশীৰ্বাদ হিচাপে আপুনি গ্ৰহণ কৰিলেহে আপুনি আপোনাৰ জীৱন যাত্ৰাত সফল হ'ব পাৰিব। সফল ব্যক্তি তেওঁৱেই হয় যাৰ জীৱনত দুখ কষ্ট বহুত থাকে। সফল ব্যক্তি তেওঁৱেই হয় যাৰ যন্ত্ৰণা বহুত। সফল ব্যক্তি তেওঁৱেই হয় যি মানুহক দুখ যন্ত্ৰণা আনে দিয়ে। আৰু সেই দুখ যন্ত্ৰণাবোৰ নেওচি যিয়ে আগুৱাই যাব পাৰে তেওঁহে সফল হয়। আপুনিও যদি তেনেকুৱা এগৰাকী বা এজন হয়, মহিলা হয় যদি এগৰাকী, পুৰুষ হয় যদি এজন, আপুনিও যদি তেনেকুৱা মাজৰে হয়, তেনেহ'লে আপুনিও সফল ব্যক্তিৰূপে পৰিচয় দিবলৈ হ'লে আপুনি দুখ যন্ত্ৰণা বোলা হওক বোলা এই সকলো বস্তুক আপুনি ভগৱানৰ আশীৰ্বাদ হিচাপে লৈ আপুনি আগুৱাই যাওক। জীৱন যাত্ৰা আপুনি সফল হওক। ভগৱানে কেতিয়াও কোৱা নাই যে আপুনি থমকি ৰওক। ভগৱানে আপোনাক ৰাস্তা দেখুৱাই দিব। আপুনি এজন সফল ব্যক্তিৰ তালিকাত নামটো লিখি লওক। আৰু সেইখিনি কৰিবৰ বাবে কেৱল লাগিব আপোনাক সাহস, একাগ্ৰতা আৰু নিস্বাৰ্থভাৱে আপুনি আগুৱাই যাব লাগিব। তেতিয়া কিন্তু আপুনি সফল হ'ব পাৰিব। আপোনাক দুখ দিয়া, যন্ত্ৰণা দিয়া বা কোনোবাই হিংসা কৰা মানুহবোৰে আপোনাক কেতিয়াও চুবলৈ নেপাব। আপুনি বহুত আগত গুচি যাব। আৰু আপুনি বিচৰাক, আপুনি যদি আপোনাৰ নিজৰ উন্নতি বিচাৰে তেনেহ'লে আপুনি দুখ যন্ত্ৰণাবোৰ আশীষ হিচাপে লৈ আগুৱাই যাওক। তেতিয়া আপুনি কিন্তু সফল ব্যক্তিৰ তালিকাত আপোনাৰ নাম লিখিবলৈ আৰু বেছি দেৰি নালাগিব। খুব সোনকালে লিখিব পাৰিব। আপুনি কেতিয়াও লাজ নকৰিব। আপুনি কেৱল ধৈৰ্যক অস্ত্ৰ হিচাপে লওক। আপুনি সদায় ধৈৰ্যক অস্ত্ৰ হিচাপে লওক আৰু প্ৰতিবাদ নকৰিব। মৌনতাৰে আগুৱাই যাওক। প্ৰতিবাদ কৰিলে কিন্তু আপুনি থমকি ৰ'ব লাগিব। মৌনতাৰে আগুৱাই যাওক। তেতিয়া আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'ব পাৰিব 100%। তেনেহ'লে তাকে কৰা যাওক, হয়নে?